পঞ্চায়ত নিৰ্বাচন 2025 আমাৰ গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ। এইবাৰৰ এটা ব্যতিক্ৰম, এইবাৰ আমাৰ সভাপতিৰ প্ৰাৰ্থী নাই। AP মেম্বাৰৰ ৱাৰ্ড মেম্বাৰ সকলে সভাপতি নিৰ্বাচন কৰিব। গতিকে পূৰ্বৰ 4খন বেলট পেপাৰৰ ঠাইত এইবাৰ আমি 3খন বেলট পেপাৰত ভোটদান কৰিছোঁ। শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে আৰু ময়ো গোগামুখত মোৰ ভোটদান সমাপন কৰোঁ। ধেমাজি দেওয়াৰ ব্যতিক্ৰম বেলেগ কিবা আছে নেকি সেনচিটিভ এৰিয়া বা তেনেকৈ ধৰণৰ? তেনেকুৱা কোনো একো ৰিপৰ্ট অহা নাই, কাৰণ নিৰ্বাচনী গোটেই প্ৰচাৰটোৱে শান্তিপূৰ্ণভাৱে হৈছে। নিৰ্বাচনী প্ৰচাৰৰ মাজত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। গতিকে ৰাইজে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰাৰ কাৰণে ৰাইজক মই ধন্যবাদ জনাইছোঁ। পূৰ্বতকৈ জিলা পৰিষদ বাঢ়িছে, জিলা পৰিষদবিলাক কেনেধৰণে আচলতে এইবাৰ কিমান? জিলা পৰিষদ তাৰমানে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, তাৰ লগতে আমাৰ জিলা এতিয়া হ'ল। গতিকে একোটা জিলা পৰিষদ সমষ্টিত বিধানসভা সমষ্টিত 4টাকৈ। পূৰ্বেও মোৰ 4টা আছিল, কিন্তু তাৰে এটা ধেমাজিৰ এটা অংশ লখিমপুৰ জিলাত আছিল। এইবাৰ সেই সমস্যাটো নাই। গতিকে আমাৰ লখিমপুৰ জিলাৰ অংশটো লখিমপুৰ জিলালৈ গুচি গ'ল। গতিকে ধেমাজি বিধানসভা সমষ্টিৰ ভিতৰত 4টা বিধানসভা সমষ্টি, 1 নং ধেমাজি, 2 নং ধেমাজি, বৰদলনি আৰু গোগামুখ, এই 4টা নতুন বিধানসভা সমষ্টিটোত। আৰু 4টাতে শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰ পৰা ভোটদান হৈছে।